বন্ধুসকল, আশা কৰোঁ আপোনালোক সবে ভালে আছে। তো আজি মই আপোনালোকক মূলা খেতি দেখুৱাই আছোঁ। তো মূলা গছখিনি তাৰমানে মাজে মাজে যদি ঘনকৈ আছে তেনেহ'লে মাজৰ পৰা উঠাই দিব লাগিব। ঘনকৈ থাকিলে মূলাবিলাক তাৰমানে শকত হওঁতে প্ৰব্লেম হয়। চাওক গছখিনি বহুত ধুনীয়া হৈছে। মই ইয়াক এইটো খেতিৰ লগত আৰু এটা খেতি আপোনালোকক দেখুৱাম। অলৰেডি মোৰ নিজৰে খেতিত আজি দানা সিঁচিবৰ কাৰণে লেবাৰ লগাই দিয়া হৈছে। দুজন লেবাৰে খেতিত সাৰ সিঁচি আছে। তো আপোনালোকে চাব পাৰিব। সাৰ মানে দানাটো সিঁচি আছে। দানা কেনেকৈ সিঁচিব লাগে আপোনালোকক দেখুৱাই দিছোঁ। তো খেতিত যিমান আপোনালোকে সাৰ দানা সিঁচিব সিমান আপোনালোকে প্ৰডাকশ্যন পাব। তো আপোনালোকে চাওক। তো আপোনালোকে যিখিনি দানা আপোনালোকে মই কৈ আছোঁ যে দানা সিঁচি আছে, আপোনালোকে নিশ্চয় শুনি আছে। দানা দুটা দিয়া আছে, এটা হ'ল ৰ'টেক্স আৰু এটা হ'ল 95। এক ধৰণৰ দুই দানাই এটা তাৰমানে একে ধৰণৰ ৰং হৈ আছে, এটা 98 এটা 95, কিন্তু আজি দিয়া হৈ আছে 95 আৰু ৰ'টেক্স। এই দুটা দানা দিলে গছৰ শিপাৰ বেছি কাম কৰে আৰু ফলনদায়ক বেছি হয়। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো দেৰি নকৰি মই আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ। ভাইকে করবো না সার। হ্যাঁ কিন্তু সার করে সার কি করবো না তুই বাড়িতে খেলে বলে বলে দাম বলি ওটা দিলে